অসম নামঘৰ মহাসভাৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন। যোৰহাট জিলা নামঘৰ মহাসভাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ঢেকীয়াখোৱা বৰনামঘৰৰ প্ৰাংগণত মাধৱদেৱ সমন্বয় ক্ষেত্ৰ অনুষ্ঠিত এই অসম নামঘৰ মহাসভাৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱাই এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পাছতেই অধিৱেশনৰ মূল মণ্ডপত মুকলি সভাৰ আৰম্ভণিতেই ৰশ্মি বৰুৱাৰ নেতৃত্বত দিহানাম পৰিৱেশন কৰা হয়। মুকলি সভাৰ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মাধুৰ্য মন্দিৰ বৰুৱা। নিশালৈ কাৰ্যসূচীৰ অন্তত মহাপুৰুষীয়া নাট হৰিচন্দ্ৰ উপাখ্যান ভাওনা প্ৰদৰ্শন কৰা হ'ব। অসম নামঘৰ মহাসভাৰ অধিৱেশনৰ আজি দ্বিতীয় দিনা কাৰ্যসূচীৰ শোভাযাত্ৰা আমাৰ আৰম্ভ কৰিবলৈ হৈছে। এই শোভাযাত্ৰা আমি হৰিনামৰ ধ্বনিৰে গায়ন বায়নেৰে আমি আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াত আমাৰ কেইবাটাও সংগঠনে যোগদান কৰিছে। গতিকে ৰাইজৰ উপস্থিতিত আমি শোভাযাত্ৰা আৰম্ভ কৰি এয়া ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা ঢেকীয়াখোৱা মূল তোৰণৰ আমাৰ নেশ্যনেল হাইৱেৰ কাষৰ মূল তোৰণৰ কাষলৈ যাম। গতিকে সকলো ৰাইজকে আমি এয়া আহ্বান জনাইছোঁ। আমাৰ পিছতে ৰাইজৰ এয়া শোভাযাত্ৰা আৰম্ভ হৈছে। আমাৰ কাষত মূল সমিতিৰ সভাপতি দীপক বৰুৱা আছে, সম্পাদক দীপক বৰুৱা আছে, সভাপতিও আছে, তেখেতসকলো আহিছে। এতিয়া এই শোভাযাত্ৰাৰ দ্বাৰা আমি এটাই বাৰ্তা দিব বিচাৰিছোঁ যে অসমত যিমানবিলাক নামঘৰ আছে সকলো নামঘৰ একত্ৰিত হৈ আমাৰ পৰম্পৰা নামঘৰৰ উন্নতিৰ কাৰণে কৰিব লগা বহুত কাম আছে। কেৱল আন্তঃগাঁথনি উন্নতিয়ে নহয়, ইয়াৰ ভিতৰৰ শিক্ষা, নামঘৰ আমাৰ শিক্ষাৰ স্থলী, আধ্যাত্মিক শিক্ষাৰ স্থলী, গাঁৱৰ শিক্ষাৰ স্থলী বা টাউনৰ আমাৰ যিসকলে সমবেত হওঁ শিক্ষাৰ স্থলী, ইয়াক বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে কেৰিকুলামৰ দ্বাৰা আমি আগবঢ়াই নিম। দ্বিতীয়তে আমাৰ যিটো সত্ৰীয়া সংস্কৃতি, আমাৰ যিবিলাক নামঘৰৰ সংস্কৃতি, আমি ধৰ্মীয় সংস্কৃতি আছে, এই সংস্কৃতিবিলাক কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ সুসংগঠিত ৰূপত শৃংখলাবদ্ধভাৱে, এইখিনি নামঘৰ মহাসভাই চিন্তা কৰিছে। গতিকে ৰাইজক সকলোকে আমি এই শোভাযাত্ৰাৰ দ্বাৰা এটাই বাৰ্তা দিব বিচাৰিছোঁ যে তেখেতসকলে আহি সহযোগ কৰক। আমাৰ নামঘৰসমূহ আজি উজ্বলি উঠক। কেৱল আন্তঃগাঁথনিয়ে নহয়, ইয়াৰ শিক্ষা, সংস্কৃতি আৰু তত্ত্বমূলক যিখিনি গৱেষণা আছে, গৱেষণা কৰি আমি আকৌ পুনৰবাৰ শংকৰ মাধৱৰ গুৰু দুজনাৰ আৰ্হিৰে আমাৰ এই নামঘৰসমূহ আগুৱাই নিওঁ। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।